পোনপ্ৰথমে আপুনি যেটো কোৱেশ্চন কৰিলে পোনপ্ৰথমে মই ঈশ্বৰক ধন্যবাদ যে মোক এনেকুৱা এজন পিতৃ দিলে আজি যাৰ অনুগ্ৰহত হয়তো মই গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে মই পুলিন দাসৰ পুত্ৰ মই এইটো কাৰণে মই মোৰ পিতৃ হিচাপে এষাৰ কথা কোৱা নাই পুলিন দাস সঁচাকৈ এজন ব্যক্তি নাছিলে তেখেত এটা এছেট এটা ইণ্ডাষ্ট্ৰি টাইপ তেখেত না খেলুৱৈ আছিল খেল সংগঠক আছিল তেখেতে কালচাৰেল লাইনত আছিল কিন্তু এটা কথা ঠিক অসমত মানে গুৱাহাটীত সেই সময়ত অসমৰে হৈ তেখেত আছিল প্ৰত্যেকটো অনুষ্ঠানৰ প্ৰথম তেখেতক আজি যদি আপুনি স্পৰ্টছৰ লাইনত যায় আজি আসাম ক্ৰিকেট এছ'চিয়েশ্যন গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন টেবল টেনিছ এছ'চিয়েশ্যন বেডমিণ্টন এছ'চিয়েশ্যন বিভিন্ন আপুনি ইভেন দেন গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন এই সকলোৰে আৰম্ভ কৰা ব্যক্তিজনে হৈছে পুলিন দাস আজি আপুনি চাবগৈ গুৱাহাটী বিহু সন্মিলনী যেতিয়া একেধাৰে গুৱাহাটী বিহু সন্মিলনী যেতিয়া ষ্টেজলৈ প্ৰথম 51ত আনিলে সেইজনৰো গুৰি ধৰোঁতা হৈছে পুলিন দাস চ' হি ৱাৰ এ ছ'চিয়েলি এটা এছেট আমাৰ আচলতে আজি এই অনুষ্ঠানটো পতাৰ আমি 2015 তেখেতে 2014 চনতে মৃত্যুবৰণ কৰিছিলে তো 15 চনৰ পৰা আমি এইটো অনুষ্ঠান পাতি থকাৰ অৰ্থটো এইটো যে তেখেতে যিবিলাক ইচ্ছা কৰিছিল বা ধাৰণা কৰিছিল বা তেখেতে যিখিনি প্ৰকট আছিলে সেইখিনি আমি আজিৰ সমাজত আজিৰ উঠি অহা সমাজৰ বা নতুন প্ৰজন্মই সেইখিনি কথা জানি তেখেতৰ যিটো নিস্বাৰ্থ যিখিনি কাম কৰি গৈছিল সেই সময়ত হয়তো আমি যেতিয়া ডাঙৰ দীঘল হৈছিলোঁ আপোনালোকক ক'লে হয়তো আপোনালোকে ভাবিব কেতিয়াবা মাক আমাৰ ধৰক কিবা ফৰ্ম ফিল আপ কৰিব লাগিলে মাক সুধে এই ইয়াৰ আচল নামটো কি আছিলে ডেট ৱাজ হিজ ইনভলভমেণ্ট টু দি ছ'চাইটি আৰু সেই সময়ত মানে কি হয় মায়ে সদায় কৈছে তুমি জন্মই হৈছা যে সমাজৰ কাম কৰিবৰ কাৰণে তুমি ওলাই যোৱা মই আছোঁ ঘৰ চাবলৈ চ' ডেট ৱাজ এ কম্বিনেশ্যন আৰু সেইকাৰণেই হয়তো পুলিন দাসে সেই সময়ত যথেষ্ট কৰিবলৈ আগবাঢ়িছিল আৰু তেওঁক সেই সময়ত সহায় কৰিছিল ৰাধাগোবিন্দ বৰুৱাৰ নিচিনা ব্যক্তিয়ে যিটো তেওঁক কান্ধত হাত থৈ গৈছিল মই আছোঁ তুমি কাম কৰি যোৱা আজি ষ্টেডিয়াম বনোৱাৰ মোৰ সৰু কালৰ পৰাই মনত পৰে সেই সৰুতেই ৰাতিপুৱা 4টা বজাতে উঠি যাই পেলাই ষ্টেডিয়াম বনোৱা আজি বিভিন্ন ক্ষেত্ৰত ষ্টেডিয়ামটো বনাওঁতেও এটা কথা যেতিয়া ষ্টেডিয়ামটো বনাইছিল তেওঁৰ সপোনটো কেনেকুৱা আছিল যে এটা জেগাতেই চব বস্তু হ'ব লাগিব ফিল্ডখনো আছিল তাৰ লগত গেষ্ট হাউচ বনাইছিলে তাৰ তলত তেতিয়াৰ দিনতে তেওঁ চিন্তা কৰিছিলে গেলাৰীৰ তলত ৰুম হওক তাত বিচনা সুন্দৰকৈ দিম বাহিৰৰ পৰা যাতে কোনোবা টিম চিম আহিলে খেলুৱৈ আহিলে যাতে তাত থাকিব পাৰিব ফ্ৰী থাকিব গেষ্ট হাউচত ভাল প্লেয়াৰ আহিলে তাত থাকিব একেলা ঠাইৰে আমি সৰুৰ পৰা আছোঁ তাত কি নাছিল ফুটবল ক্ৰিকেট হকী ছুইমিং শ্বুটিং হৰ্চ ৰাইডিং ইভেন দেন এই আপোনাৰ পাইলট ট্ৰেইনিঙৰ চেণ্টাৰো তাতে আছিলে গুৱাহাটী বোধহয় আছাম ফ্লাইং ক্লাব নে এনেকুৱা আছিল মানে সেইবিলাক আছিল তেওঁলোকৰ চিন্তাধাৰা তো আমি যাতে নতুন প্ৰজন্মই আজি মানে বেলেগ ধৰণৰ এটা যাত্ৰাত নগৈ এই ধৰণেই স্পৰ্টছেই হওক বা বিভিন্ন ক্ষেত্ৰতে হওক নিস্বাৰ্থভাৱে কামখিনি কৰি যাতে এইবিলাক ব্যক্তিক আদৰ্শ হিচাপে লৈ সুন্দৰ এখন অসম সুন্দৰ এখন মানে আমাৰ জাতিটোকে লৈ বা যেনেকৈ হওক অসমখন যাতে সুন্দৰ সুঠাম ধৰি কৰিব পাৰে এইটোৱে আমাৰ স্পৃহা আৰু আশা ৰাখিছোঁ আৰু আপোনালোকৰ চেনেলৰ তৰফৰ পৰা মই এপিল কৰোঁ যাতে সকলোৱে আমাক এই কামবিলাকত সহায় সহযোগ আগবঢ়ায় আৰু আমি যাতে সমাজখনক কিবা এটা সঁচাকৈ অনেষ্টলি কিবা এটা দি যাব পাৰোঁ এইটোৱে আমাৰ কামনা আজিৰ অনুষ্ঠানটোত আমি দুজন ব্যক্তিক সম্বৰ্ধনা জনাইছোঁ আগতেও তেনেকৈ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহি গৈছে আজিৰ অনুষ্ঠানত আছিলে মুখ্য অতিথি হিচাপে আছে অসমৰ সন্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ এতিয়া তেখেতে কৰ্মৰত এক্সিকিউটিভ ডাইৰেক্টৰ অইল ইণ্ডিয়া লিমিটেডত মাধুৰ্য বৰুৱা তাৰ লগতে আছে আমাৰ বিশিষ্ট অতিথি পদ্মশ্ৰী বঁটাপ্ৰাপক সমাজসেৱক অজয় দত্তক আমি এইবাৰ নিৰ্বাচিত কৰি তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ আৰু অজয় দত্ত ডাঙৰীয়াই পুলিন দাসৰ বিষয়খিনি যথেষ্ট কৈছেই লগতে মাধুৰ্য বৰুৱাই আমাৰ বিষয়টো আছিলে যে অসমৰ বিশেষ ভাৰতবৰ্ষৰ লৈ কিন্তু অসমক বিশেষকৈ লৈ কৰ্পৰেট ছেক্টৰত
স্পৰ্টছক কি ধৰণে সহায় সহযোগ আগবঢ়াই লৈ যাব পাৰোঁ এইটোৱে বিষয় আছিলে আৰু সেই বিষয়টো লৈ তেখেতে বক্তব্য আগবঢ়াইছে আৰু মই আশা ৰাখিছোঁ এইখিনিয়ে যথেষ্টখিনি সমাজখিনি গঢ়াত সহায় সহযোগিতা আগবঢ়াব ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 887652109 ৱেবছাইট www.aipguwahati.in